মোৰ শ্ৰদ্ধা ৰাইজ, দাদাসকল, ভাইসকল, বাইদেউসকল, ভনীসকল, মই সকলোলৈ নমস্কাৰ জনাইছোঁ আৰু ভগৱানৰ ওচৰত আমাৰ পিছফালে নৱনিৰ্মিত বাথৌ মন্দিৰ আছে। মই আমাৰ আফা বাথৌ বৰাইৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এই জপাদং অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ সকলো ৰাইজে খুব শান্তিভাৱে বসবাস কৰিব পাৰে, ইয়াৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। মই বহুত দীঘলীয়া কথা ক'ব বিচৰা নাই। বাক্সা জিলাৰ আমাৰ এই উত্তৰ অঞ্চল বহুত বছৰ বিভিন্ন কাৰণত পিছ পৰি আছিলে। ইয়াতকে দুখ লগা বিষয়টো আছিলে যে স্বাধীনতাৰ পিছত এতিয়ালৈকে মাটি নোহোৱা বহুত মানুহ আছিলে। এই মানুহবিলাকে যিসকলৰ মাটি বাৰী নাছিলে, এই মাটি বাৰী নোহোৱা মানুহবিলাকে দশকৰ পৰা দশক ধৰি আমাৰ কি হ'ব, আমাৰ নিৰাপত্তা কি হ'ব, আমাৰ মাটি বাৰীৰ সমস্যা সমাধান কি হ'ব, এই অঞ্চলৰ খিলঞ্জীয়া মানুহ হোৱাৰ পিছতো, ভূমিপুত্ৰ হোৱাৰ পিছতো স্বাধীনতাৰ ৭৮ বছৰলৈকে মাটি বাৰীৰ অধিকাৰ নোপোৱাত আমাৰ মানুহবিলাকে বহুত কষ্ট পাইছিলে। बे ओनसोलाव रायजो जानाय जोंनि बिमा बिफा बिदा फंबायफ्रा जोबोद जेंनायाव दङमोन। उदांस्रिनि उनाव 78 बोसोर रायजो जानायनि उनावबो बे ओनसोलाव हानि मोनथायखौ मोनैनि थाखाय गोबां दुखुआव दङमोन बयबो। नाथाय दिनै 325 नखरा दिनै हा मोननो थांगासिनो दङ आरो दिनैनिफ्राय नोंथांमोना पार्मानेन्ट हानि मालिक जानो थांगासिनो दङ। बिनि थाखायनो आङो बयखौबो जरदार आखाइ खबनो थाखाय खावलायबाय। गोजोननाय मोनदोंना मोनाखै? गोजोननाय मोनदोंना मोनाखै? गोजोननाय मोनदोंना मोनाखै? बयबो आंनो स्ल'गान हो, काथिराम बर' जिन्दाबाद, काथिराम बर' जिन्दाबाद, काथिराम बर' जिन्दाबाद। थेंक इउ। মই ধন্যবাদ জনাইছোঁ আমাৰ বড়োলেণ্ডৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ বিষয়াসকলক আৰু লগতে আমাৰ বাগানপাৰাৰ খুব এক্টিভ আমাৰ চাৰ্কল অফিচাৰ বাইদেউ ইয়াতে বহি আছে। তেখেতসকলে যোৱা কেইমাহমান বহুত কষ্ট কৰি অকল বাগানপাৰাত নহয়, আমাৰ 40টা সমষ্টিৰ বিভিন্ন অঞ্চলবিলাকত আজি যিসকলে স্বাধীনতাৰ ৭৮ বছৰত এক কথাও মাটি নিজৰ বুলি ক'ব পৰা নাছিলে, সেইসকলক আজি মাটিৰ অধিকাৰ প্ৰদান কৰি পেলাই মাটিৰ মালিক, লেণ্ড হোল্ডাৰ তেখেতসকলক বনাইছে। মই কাৰণে আমাৰ চাৰ্কল অফিচাৰৰ কাৰণে এবাৰ হাত চাপৰি দিবলৈ অনুৰোধ কৰিছোঁ। এতিয়া আমি সকলো স্বাধীন দেশৰ নাগৰিক, আমাৰ সকলোৰে অধিকাৰ আছে। সংবিধানে যিমান আমাক অধিকাৰ দিছে এই অধিকাৰ আমি পাব লাগিব। কিন্তু আজি যিসকল আমি আপোনালোকৰ আগত থিয় দিছে, আমাৰ ইয়াত স্পিকাৰ ডাঙৰীয়াও ৰাজনীতি কৰা বেছি দিন হোৱা নাই, মোৰো ৰাজনীতি কৰা বেছি দিন হোৱা নাই, অফিচাৰো ইয়াতে অহা বেছি দিন হোৱা নাই। কিন্তু আমি আমাৰ খিলঞ্জীয়া মানুহ, আমাৰ মা দেউতা দাদা ভাইসকল ইমান সমস্যাত আছে, এই সমস্যাখিনি আমি সমাধান কৰিলোঁ। আজি বহুতে কৈ আছে ইয়াতে মাটি বাৰীৰ অধিকাৰ দিয়া নাই। মাটি বাৰীৰ অধিকাৰ দিয়া নাই যদি সেই মানুহবিলাকক ক'ব লাগিব 1947 চনৰ পিছত 1950, 60, 70, 80, 90, 2000, 2010, 2020 চনলৈকে যিসকলে MLA মন্ত্ৰী হৈ গ'ল, EM MCLA হৈ গ'ল, যিসকলে অসমত চৰকাৰ বনাইছিলে, কাউন্সিলত চৰকাৰ বনাইছিলে, সেই মানুহবিলাকক ক'ব লাগিব। ইচ্ছা কৰিলে তেখেতসকলো দিব পাৰিলে হয়। 1990, 1980, 2000 চনত, 2010তো দিব পাৰিলে হয়, কিন্তু নিদিলে। আমি বিচাৰিছোঁ বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণ
শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু নিজৰ আত্মা সন্মান লৈ সবে জীয়াই থাকিব লাগে সেইটো আমি বিচাৰিছোঁ বড়োলেণ্ড অঞ্চলৰ 26টা জনগোষ্ঠী সম মৰ্যাদা সম অধিকাৰ লৈ জীয়াই থাকিব পাৰিব লাগিব আজি কোনোবা কিবা এটা অধিকাৰ পোৱা নাই ইয়াৰ কাৰণে আমাক কোনোবা আসামী বনাব বিচাৰিছে আমিতো 4 বছৰৰহে চৰকাৰ আমাৰ আগত যিসকলে এমএলএ মন্ত্ৰী হৈ গ'ল তেখেতসকলে কি কৰি আছিলে এইখিনিতো আমাৰে মানুহ হয় আমাৰে দাদা ভাই হয় আমাৰে খিলঞ্জীয়া মানুহ হয় তেখেতসকলে এই কামখিনি কৰি নগ'ল আমি টাৰ্গেট কৰিছিলোঁ যে আমাৰ এই 5 বছৰীয়া চৰকাৰত যিমান পাৰে ভূমিৰ সমস্যা সমাধান কৰিম আজি এই 325টাটো হিচাপ নকৰি যোৱা মাহত আমাৰ হিচাপ আছিলে 3,23,000 পৰিয়ালৰ আমি মাটিৰ সমস্যা সমাধান কৰিলো মাত্ৰ 4 বছৰত 70,000 মানুহে মাটি কিনা বেচা কৰিবলৈ পাৰিছে এইখিনি সৰু কথা নহয় যিখিনি বাকি আছে জুনে 2003 চনৰ আগত ইয়াত আছে আইনগতভাৱে মাটি পাবলৈ যোগ্য সেই ব্যক্তিবিলাকক 100% আমি নিজৰ অধিকাৰ দিবলৈ আজি আমি গৈ আছো এইটো আমি এটা দায়িত্ব লৈছো আজি বড়োলেণ্ডৰ শান্তি আহিল এই জপাডং অঞ্চলৰ এটা সময়ত দুপৰীয়াও মানুহ আহিবলৈ ভয় কৰিছিলে আজি বহুতে ডাঙৰ কথা কয় আমাৰ আগত কোন চৰকাৰ আছিলে বিটিসিত কোনে চৰকাৰ বনাইছিল অসমত কোনে চৰকাৰ বনাইছিল ভাৰতত কাৰ চৰকাৰ আছিল সবে জানে আমাৰ এই 4 বছৰত আমাৰ লগত কোন বন্ধু হৈছে কোন শত্ৰু হৈছে সবে জানে কিন্তু ইউপিপিএলৰ চৰকাৰৰ দিনত আমি এইবিলাক চোৱা নাই পিছৰ ফালে কোনে হাল্লা কৰিছে আমাৰ খোৱে বাৱে কোনে হাল্লা কৰিছে এইটো চোৱা নাই একমাত্ৰ অৰ্জুনৰ মানে মাছৰ চকুত চোৱাৰ নিচিনা বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণৰ শান্তি সম্প্ৰীতি নিৰাপত্তা সমন্বয় আৰু উন্নয়ন সবক অধিকাৰ দিয়াৰ কাৰণে আমি কাম কৰিছো বেলেগ একো চোৱা নাই আমি যোনে যে হাল্লা কৰক কোনোবা ভাবিছে আমি চৰকাৰ কৰিম আমাৰ ইএম জিতিব আমাৰ এমচিএলএ জিতিব পলিটিক্স কৰিবলৈ হাজাৰ মানুহ লাইন হৈ আছে মানুহক সেৱা কৰিবলৈ কিন্তু কাৰো মানসিকতা নাই পাৱাৰটো লাগে আৰু বড়োলেণ্ডৰ পৰা টকা পইচা যিমান আছে বহুতে আজি লুটিবলৈ ধান্দা কৰে দখল কৰিব বিচাৰে দখলদাৰী মনোভাৱেৰে নহব সেৱা কৰাৰ মনোভাৱ থাকিব সমৰ্পণৰ মনোভাৱ থাকিব লাগিব এই মানুহবিলাক খেতি বাতি কৰি খায় কিছুমানৰ 1 কোঠা মাটি আছে 2 কোঠা মাটি আছে এই খেতি কৰি খোৱা মানুহ হাজিৰা কৰা মানুহ এই দুখীয়া গৰীব মানুহৰ লগত বহুত বেছি ৰাজনীতি কৰিবলৈ নাই ভেৰি সিম্পল মৰম দিব লাগে মৰম ল'ব লাগে শ্ৰদ্ধা দিব লাগে শ্ৰদ্ধা ল'ব লাগে আৰু যিটো মৰম দিছে এই মৰমৰ বিনিময়ত এই ৰাইজে কেতিয়াও মৰম দিবলৈ নাপাৰে এই কাৰণে 5 বছৰত যিমান পাৰো ৰাস্তা ঘাট স্কুল কলেজ যিমান পাৰো কৰিবলৈ চেষ্টা কৰিছো দংবান কমিটিটো যেটো 1 নম্বৰ আছে তাত 1 কোটি টকা দিয়া হৈছে 3 কোটি টকা অলৰেডি কাউন্সিল চৰকাৰক দিয়া হৈছে 2 নম্বৰ দংটো আমাৰ হৈ গৈছিল এই 2 নম্বৰ যেটো দং আছে 2 নম্বৰ দংবান কমিটিৰ কাৰণেও আমি 1 কোটি টকা কাউন্সিলৰ পৰা দিয়া হ'ব যাহাতে তেখেতসকলৰ সমস্যাখিনি সমাধান কৰি ল'ব পাৰে মই দীঘলীয়া কথা নকম আপোনালোক সকলোলৈ ধন্যবাদ জনাইছো অহাকালি আমাৰ স্বাধীনতা দিৱস আহি আছে এই স্বাধীনতা দিৱসৰ আপোনালোক সকলোলৈ শুভকামনা কৰি সবে ভালে থাকক শান্তিৰে থাকক সবৰ নিজৰ মাজত মৰম স্নেহ বিশ্বাসেৰে এই আমাৰ গ্ৰাম্য অঞ্চলৰ সুন্দৰ ইয়াত ৰঙালী বিহু ৰংজালী বৈশাগু খেৰাই বাগৰুম্বা বিহু নৃত্য বিশ্বৱা ইয়াত মানে বৰমানি পূজা মদাহী সকলৰ আমাৰ কি কয় হৰণীয়া কছাৰী সকলৰ বা গোসাই বাম্বল যিমান যি উৎসৱ আছে একদম সুন্দৰকে সমাজখন আগুৱাই নিব লাগে গুৰখা সকলৰ মাইনৰিটি সকলৰ আদিবাসী সকলৰ আমি একেলগে আগুৱাই যোৱাৰ কাৰণে যেটো মডেল বনাইছো এই মডেলত আপোনালোকক সদায় একেলগে আগতে লৈ যাম হিতুকে কৈ প্লাই মোৰ বক্তব্য সামৰিছো ধন্যবাদ